বাহ কি সুন্দৰ পৰিবেশ ষ্টুডেন্ট এজনো নাই স্যার ঘুমাবলে পাৰো না ও আহিলি মর্নিং স্যার ঠিক আছে দেৰি হোৱা কাৰণটো কৈ যা তাৰ পিছত বহি যা স্যার হগুনক ইংৰাজীত কয় ভাল সা আহি থাকুনতে মাছ ৰাস্তাতে বাপ পেটে হৈ থাকিল নহয় সাইকেলখন পামছা দন্তিয়া ধৰ পাছত আহে ব্যঞ্জন বৰ্ণৰ আখৰ দন্তিয়া ন মই বোলো কৈছো ও যা যা বগে যা জীৱনত আমি কেতিয়াও মানিব নেলাগে খাই মই কৈছো থ্যাংক ইউ সো মাচ স্যার ঘুমাবলে পাৰো না স্যার ঐ ৰখি আছো জলদি পলম হোৱাৰ কাৰণ স্যার মোৰ কাণখন বেয়া বুলি ভাবিছ নেকি ইমান টান টানকে যে চিঞৰি আছ ডাইৰেক্ট কলে হয় দেখোন কাৰণটো কিয় পলম হল মানে হেই বুলো কয়া বগিয়া যে আখৰটোত আকাৰ লগাই দিলে তাৰ উচ্চাৰণ হয় যা বুলো কি কব মাছ ৰাস্তাতে উঠি অহা চাইকেলখন হৈ থাকিলে পামছা পলমটো হ'বই না ছাৰ ঠেলি ঠেলি আহিছো দোকানত বনাবলৈ দিছো চাগে চানি মহাশয় তোৰ চাইকেলো পামছা এক্সাক্টলি ছাৰ বহি লচোন ফাৰ্ষ্ট Only one thing I cannot understand. एक बात समझ नहीं पाया कि तुम लोग तीनों का साइकिल एक साथ कैसे पामसा हुआ? एक साइकिल पे आखी सिलूंग जा साथ तीनी पैसेंजर आगे माजे पीछे गली पाम को मसिले होय थकिल पामसा होय रसुन एरु कोने पाम दिले डट केजी साउंड उलाइसे पांडा लगे लगे किंतु गुंध उলাই গৈছে হয় স্যার এটো মুলা খা পানি জানি পাও ভাগ্য ভাল মোৰ সৰ্দি লাগি আছে নাক বন্ধ মই গুন্ধ পোৱা নাই সৰি স্যার পাদুংতে তো মই পান্দি পালুং সুধা পইলে আগতে হোৱা হলে কি কব লগা হলে গম পাইছ নাই পইচা 20 টকা দিম কোনে পান্দিছে ক এনেকে কব লগা হলে তেনকিয়া হুনটো কৈ দিলি বাৰু পন্দাটো বেয়া কথা নহয় এটো গেছ বাহি হয় তোৰ মুলা খাইছিলি হয় নাই হয় স্যার খোৱাটো তো বা মুলাই খাইছিলুং গতিকে তই খাই মেলি জানই যে মুলা খাই পানিলে বৰ বেয়াকে গুন্ধাই গতিকে গেছ চেছ বিলাক ঘৰতে বাহি কৈ থৈ আহিব লাগে তই নকৰিলে তাৰ শাস্তি ভুগিব লাগিব এতিয়া তাৰ শাস্তিটো বেলেগ নহয় যে মুলা খাই পানিলে কিয় গেলা গেলা গুন্ধাই তাৰ কাৰণটো ক সব বেডু ডাকুৰ বেলেগ ধৰণৰ আপুনি ধৰা শাস্তি দিছে মোক এতিয়া মানে মই শাস্তি হিচাপে মানে এটো ক'ব লাগিব ইয়েস ক'ব লাগিব বুলে ভাইৰ বেহানো লেডিজ এণ্ড জেন্টলমেন আজিৰ মুখ্য আকৰ্ষণ মুলা খাই পানিলে কিয় গেলা গেলা গুন্ধাই কম স্যাৰ কাৰণ কম আজি বিজ্ঞানসন্মত কাৰণ আজি লজিকেল কাৰণ যুক্তিপূৰ্ণ কাৰণ আজি ধাৰ্মিক কাৰণ সব কম মুঠতে মোক 10 মিনিট সময় দিয়ক মই মোৰ লেবলে যাম লেবত পৰীক্ষা কৰিম তাৰ পাছতে কৈ দিবি ঠিক আছে যা নিজৰ ইচ্ছামতে যিমান টাইম লাগে লৈ ল মুঠতে কাৰণ লৈ আ পৰিবেশটো আছে ঠাণ্ডা সেইকাৰণে অকনমান টাইম লাগিবও পাৰে তেনে আৰু এটা পাই গলো বস্তু তই এইটো পৰীক্ষা কৰি আহিবি যে ঠাণ্ডা দিনত কিয় ঠাণ্ডা লাগে ঠাণ্ডাৰ বিষয়টো কংতে মনত পৰিলে নো প্ৰবলেম ছাৰ A few moments later We are very excited. Karon kopotapot. মই সাত বহুত পৰীক্ষা নিৰীক্ষা কৰিলো আমাৰ ভগৱান প্ৰভু ছাৰ লগতো কম্পিউটাৰৰ দ্বাৰা ডাইৰেক্ট সংযোগ হলো তাৰ পাছত কম্পিউটাৰৰ বিভিন্ন সিস্টেমৰ যোগেদি অনুবীক্ষণ যন্ত্ৰৰ যোগেদি মুলাক পৰীক্ষা নিৰীক্ষা কৰি এটা ছাৰ বৰ বেলেগ ধৰণৰ ইউনিক কাৰণ লৈ আনিছো যেটো মই গম পাইছো এ মজা মজা কাৰণটো ক হেই কাৰণটো হৈছে আধাৰ কাৰ্ড আধাৰ কাৰ্ড মানে বুজা নাই মানে কেছটো হল এটো মানুহৰ আধাৰ কাৰ্ড আছে কিন্তু মুলাবিলাকৰ আধাৰ কাৰ্ড নাই তাৰ মানে আমাৰ আধাৰ কাৰ্ডে আমাৰ আধাৰ কাৰ্ড জড়িত বডিটোৱে পেটৰ পাকস্থলীয়ে মুলাবিলাকৰ যিহেতু আধাৰ কাৰ্ড নাই যে কেপচাৰ কৰিবই পৰা নাই এইটো বস্তু কি হয় কেনেকুৱা কৰ পৰা আহিছে সেইবাবে দুয়োটাৰ মাজত এটা ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি হয় সংঘটিত হয় আৰু সেই ৰাসায়নিক বিক্ৰিয়াৰ ফলতে গেছজনিত এটা পদাৰ্থৰ সৃষ্টি হয় যেটো হজম প্ৰক্ৰিয়াত অকনমান বাধাৰ সৃষ্টি হয় আৰু সেই বাধা যি গেছ হৈছিল সেই গেছটোৱে ওলাই হে বাহিৰলৈ ফুসুককে কোনোবা
ধপকে কোনোবাই পানী দিব পাৰে যাৰ ফলস্বৰূপে এটা গেলা গেলা গোন্ধৰ সৃষ্টি হৈ মানুহৰ নাকত পৰেগে যাৰ বাবে আমি অনুভৱ কৰো যে ই মূলা খাই পানীছে বৰ বেয়াকে গোন্ধাইছে वह देखा तू है जाना सनम ढंग डंग नंग नंग ढंग डंग नंग नंग ढंग যেটো কাৰণ আজিলৈকে কোনো কোৱাও নাছিলে শুনি পোৱাও নাছিলো তাকে ময়ো ভাবিছো এইটো কাৰণটো মই আজিলৈকে শুনা নাই শুনিছো বোলো আমুক তামুক কিন্তু আধাৰ কাৰ্ডৰ বস্তুটো ইস 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 দেখিলা ছাৰ মোৰ লেবত মই কম্পিউটাৰত মই এনেকা পৰীক্ষা কৰো এ মজা তেনে যদি কাইলৈ আমি যাম অৰণ্যৰ মাজলৈ অৰণ্যত বিভিন্ন ধৰণৰ বস্তু আমি পৰীক্ষা নিৰীক্ষা কৰিম তোৰ লেবৰ কম্পিউটাৰ লৈ যাবি হ'ব হৈ যাব ছাৰ তেন্তে গাইজ আজিলৈ আমি ইমানতে সামৰি দিছো কেনেকুৱা লাগিলে কব কাইলৈ আমি গৈ আছো অৰণ্যৰ মাজলৈ আৰু বিভিন্ন ধৰণৰ বস্তু আমি পৰীক্ষা নিৰীক্ষা কৰিম বঢ়িয়া হ'ব ছাৰ ঠিক আছে তেনে আজিলৈ ইমানতে বাই বাই